মিয়া সম্প্ৰদায়ৰ মানুহ আপোনালোকে ইয়াত বসবাস কৰি আছে, কিমান ঘৰ পৰিয়াল আছে? আৰু আমি ধৰক বৰ্তমান আমি মিয়া সম্প্ৰদায়ৰ মানুহ ইয়াতে ধৰক 360-70 ঘৰমান মানুহ আছো। হয়তো মই জন্মৰ পৰা এই মানুহখিনি ইয়াৰ ঠাই বাসিন্দা। আমি আমাৰ আটাই ইয়াতে ধৰক কেতিয়া আহিছিল নাজানো, কিন্তু 1942 চনত মাটি কিনা ৰেকৰ্ড আছে। তেতিয়াৰ পৰাই হয়তো আমি ইয়াতে বসবাস কৰি আছো। আমাৰ ইয়াতে নতুন মানুহ কোনো আবিৰ্ভাৱ হ'ব দিয়া নাই। আমি মিয়া সম্প্ৰদায়ৰ মানুহ 360-70 ঘৰ মানুহ ইয়াতে বসবাস কৰি আছো। আৰু অতি মুখ্যমন্ত্ৰী গৃহ সমষ্টিৰ এইখন নিজ গাঁও। আমি অতি তাৰমানে মিলা প্ৰীতি হিচাপে হিন্দু মুছলিম ভাই হিচাপে আমি ইয়াতে বসবাস কৰি আছো। আমি ইয়াত 1945 চনৰ পৰা 32 ঘৰ মানুহ ইয়াত বসবাস কৰি আছে। ইয়াৰ আগতে অবিভক্ত ভাৰতবৰ্ষৰ 1919 চনত এই ৰাক্ষসী চনত 930 ঘৰ আমাৰ বঙালী সম্প্ৰদায়ৰ মানুহ বসবাস কৰিছে। যেতিয়া 1945 চনত গৰাখহনীয়াত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত ভাঙি যায়, তেতিয়া মাত্ৰ এই 32 ঘৰ মানুহ ইয়াত বসবাস থাকে। ইয়াৰ পৰা এতিয়া এই 32 ঘৰ মানুহৰ পৰা বংশ বৃদ্ধি হৈ প্ৰায় 300 ঘৰ মানুহ বসবাস কৰি আছে। ইয়াত কোনো বিদেশী মানুহ ইয়াত নাই। আৰু আমি হাৰি হুমুজি অসমীয়া, আমি গৌৰৱ কৰোঁ আমাৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা আমাৰ এই সমষ্টিৰ বিধায়ক আছিল।